মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সত্ৰৰ উদাসীন ভকতলৈ 1500 টকাকৈ আৰ্থিক অনুদান। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে এই আঁচনি। 620 গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। উপস্থিত যোৰহাটৰ সোণাৰাম শৰ্মা বুঢ়া ভকত। প্ৰতিমাহে উদাসীন ভকতে লাভ কৰিব 1500কৈ টকা। পুনৰবাৰ উল্লেখ কৰিছো, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সত্ৰৰ উদাসীন ভকতলৈ 1500 টকাকৈ আৰ্থিক অনুদান। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে এই আঁচনিৰ। 620 গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। উপস্থিত যোৰহাটৰ সোণাৰাম শৰ্মা বুঢ়া ভকত। প্ৰতিমাহে উদাসীন ভকতে লাভ কৰিব 1500কৈ টকা। জন্মদিন হৈ গৈছে। মই ভবা নাছিলো 83 বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সকলোৰে অৱসৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল। সত্ৰৰ অৱস্থা দিলে জহি কৰি গ'ল। কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহি সত্ৰ আয়োগ গঠন হ'ল, সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমুখ শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি, লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই কামকে কৈ দিছোঁ হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক আমাৰ সকলোকে কওঁ, দুটকা পইচা যে পদ্ম সোমোৱাকে তাতে এই সত্ৰখন মানি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল। সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁক আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে, যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক, এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গক আমি সকলোকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ যে আমি এটা নতুন সূৰ্যৰ পোহৰ পাইছোঁ। ধন্যবাদ।